পড়ছে এটার মধ্যে 2-3টা পৰ্বতজোৱাৰ এখন গাঁও কিন্তু চৰকাৰী বিভিন্ন আঁচনিৰ পৰা আচলতে বঞ্চিত হৈছে আৰু তেওঁলোকে মাটিৰ কুঁৱা খান্দি কিন্তু পানী সেৱন কৰিব লাগিছে। আৰু মই যিহেতু বৰ্তমান উপস্থিত আছোঁ, এয়া হৈছে পৰ্বতজোৱাৰ আমতলাত। আৰু আমতলিত আমি চাইছোঁ আজি যে মাটিৰ কুঁৱা আছে, মাটিৰ কুঁৱাত কিন্তু উঠাই কিন্তু পানী সেৱন কৰিছে। মোৰ সতীৰ্থ যে সামগ্ৰীৰ পৰিৱেশখিনি দেখুওৱা, তেতিয়াহ'লে আপোনালোকে চাব যে এই এখন যি মাটিৰ কুঁৱা আছে, এই মাটিৰ কুঁৱাৰ পৰা কিন্তু তেওঁলোকে কিন্তু পানী উঠাইছে। আৰু এই যিসকল আদিবাসী লোক আছে, এই আদিবাসী লোকসকলে কিন্তু এই কুঁৱাৰ পানীৰে কিন্তু তেওঁলোকৰ জীৱন জীৱিকা চলাই গৈছে। কিন্তু কথাটো হৈছে যে এই পানী আচলতে কিমান পৰিষ্কাৰ। আচলতে আপুনি যদি চায় তেতিয়াহ'লে মোৰ সতীৰ্থ সামগ্ৰিক দৃশ্যখিনি ভালকৈ আপোনাক জুম কৰি দেখুৱাব, তেতিয়া চাব যে পৰিষ্কাৰ একেবাৰে পানী যি আছে অপৰিষ্কাৰ পানী। আৰু ইয়াত যি বীজাণুৰে যুক্ত হ'ব লাগে পানী, আৰু এই পানী খালে যে বেমাৰ হ'ব সেয়া কিন্তু নিশ্চিত। যিহেতু ইয়াত আদিবাসী লোকসকল আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আমি অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আমি চাইছোঁ যে ইয়াৰ এই মাটিৰ কুঁৱা পানী একেবাৰে কিন্তু অপৰিষ্কাৰ, আৰু এইটো খালে যে বেমাৰ হ'ব সেয়া কিন্তু নিশ্চিত। আৰু এইটো এনেকৈ আপোনালোকে কিমান বছৰৰ পৰা খাইছে আৰু কেনেকৈ জীৱনটো জীয়াই আছে আপোনালোকে? মোৰ মোটামুটি সেইটো হৈছে মানে 90 আগত থাকে খাইছোঁ, 96 আগত থাকে খাইছোঁ এই মাটিৰ কুঁৱাহে। সেইটো দিয়ে চলাচল কৰোঁ। আৰু এইটো মানে মোৰ বৰ্তমান 1 কিলোমিটাৰ মানকৈ সেইটো পানী লৈ যায় এতিয়াৰ পৰা। সেইটোতো জীৱনটো চলি আছে। সেইটোহে চৰকাৰৰ পৰাতো একো দিয়া নাই, সেইটোহে চলে। সেইটো পানী খায়, সেইটো পানী দিয়া গাঁৱত হয়। জল জীৱন মিছন আঁচনি দিছে চৰকাৰে, এই গাঁওখনত পালেনে নাই? না, পোৱা নাই, এতিয়ালৈকে পোৱা নাই। আচলতে জল জীৱন মিছন আঁচনি কোনখন গাঁৱৰ পাব বুলি ভাবে আপুনি? এইটোতো মই ইমানকৈ নাজানো। না, কথাটো হৈছে আমি কিন্তু চাওঁ যে কোনো ঠাইত আপোনাৰ অঞ্চলত জল জীৱন মিছন আঁচনি আছে, কিন্তু তেওঁলোকে ব্যৱহাৰ নকৰে, পানী নালাগে তেওঁলোকৰ। আৰু আপোনাৰ ইয়াত পানীৰ যিহেতু প্ৰয়োজন, ইয়াত কিন্তু আচলতে নাই। এতিয়া নাই, এতিয়ালৈকে দিয়া নাই। এতিয়াও চাৰ্ভে কৰা নাই যে এইটো সেইটো পানী আহিব না, জীৱ জন্তু দিম, পানীটো দিম, অহা নাই এতিয়ালৈকে। কিন্তু প্ৰকৃততে জল জীৱন মিছনটো আপোনাৰ গাঁৱত লাগিছিল, এইটো লাগিবই। এই যে আপোনালোকৰ সমস্যা, দীৰ্ঘদিনীয়া এটা সমস্যা, এই সমস্যাৰ কথাখিনি আপোনালোকে কেতিয়াবা BTC চৰকাৰৰ যিসকল বিষয়া আছে আহিলে কয় না? কৈছোঁ, আগৰ পৰা বহুত কৈছোঁ। যেতিয়া ইলেকশ্যন আহে তেতিয়াহ'লে কয় যে দিম, কিমান লাগে দিম, ঘৰে দিম। এতিয়ালৈকে এটাও দিয়া নাই, নিদিয়ে। ক'লে কি কয়? কৈ আছে যে যেতিয়া ভোটটো শেষ হ'লে যে মইতো নাই, ব্লেকহে মন্ত্ৰী হ'ল, তাতে যাম, তাতে কিন্তু কয় দে হ'ব দে, লিখি থৈ যা, লিখি থ'ম, এতিয়ালৈকে নাই। মানে মন্ত্ৰী আহে বা নেতা আহে, নেতা যায়, আপোনালোকৰ সমস্যাৰ সমাধান নহয়? নহয়, এনেকৈ চলি আছে। কেতিয়াবা আমি চাইছোঁ যে একেবাৰে অপৰিষ্কাৰ এটা পানী, এই পানী খাই আপোনালোকে বেমাৰত পৰিছে নে কেতিয়াবা? বেমাৰটো পৰি আছে, এনেকৈ হৈ আছে, বেমাৰ হৈ আছে এই পানী খাই। আৰু এই পানী, এই যি আমি কুঁৱা চাইছোঁ, মাটিৰ কুঁৱা, এই কুঁৱাৰে কেইটা গাঁও চলিছে ইয়াত? মই এইটো এটাই গাঁও চলি আছে। আৰু প্ৰায় ঘৰত ঘৰ মানে গাঁৱত আছে এতিয়ালৈকে 30টামান ঘৰ আছে। 30টামান ঘৰৰ মানুহে এতিয়াৰ পৰা চলি আছে মাটিৰ কুঁৱা। বেলেগ কোনো ব্যৱস্থা নাই। এতিয়া কি ক'ব, যিহেতু চৰকাৰলৈ কি ক'ব? চৰকাৰটো সেইটো জনাম যে মোৰ কুঁৱাটো দিয়ক, পানীটোৰ সুবিধা দিয়ক, জল জীৱন মিছন আঁচনি সেইটোও দিয়ক, তেনেহ'লে মোৰ ভাল হ'ব, বেমাৰটো কমি যাব। নিশ্চিতভাৱে এয়া আছিলে আমতলাবাসীৰ ভাষ্য। আৰু এতিয়া কথাটো হৈছে যে জল জীৱন মিছন আঁচনি প্ৰকৃতাৰ্থত কাৰ কাৰণে? এনেকুৱা বহুত ঠাই আছে, যি অঞ্চল আছে যে জল জীৱন মিছন আঁচনি তাত আছে, প্ৰকল্প আছে, কিন্তু গাঁৱৰ ৰাইজে কিন্তু আচলতে পানীৰ অভাৱ নাই, তেওঁলোকে ব্যৱহাৰ নকৰে। আৰু এই আমতলা যি আছে, আমতলাত কিন্তু এই যি গাঁওবাসী আছে, দীৰ্ঘদিনৰ পৰাই কিন্তু এখন জল জীৱন আঁচনি প্ৰকল্প বিচাৰি তেওঁলোকে বিভিন্ন সময়ত BTC চৰকাৰ হওক বা অসম চৰকাৰ হওক, বহু মন্ত্ৰী হওক, বিধায়ক হওক, নেতা হওক, পালি নেতা হওক, বহুতক কিন্তু নিবেদন কাকতি বিনতি কৰিছে, যদিও কিন্তু কোনো ধৰণৰ সুফল হোৱা নাই। আৰু যাৰ বাবে এই অঞ্চলবাসীয়ে কিন্তু আচলতে এই যি মাটিৰ কুঁৱা আছে, মাটিৰ কুঁৱাৰ পৰাই কিন্তু পানী খাই তেওঁলোকে বেমাৰতে পৰিব লগা হৈছে, বহু সময়ত তেওঁলোকে বেমাৰত আক্ৰান্ত হয়। এতিয়া কথাটো হৈছে যে এই অঞ্চলখনলৈ আচলতে কিয় BTC জিলা প্ৰশাসনে হওক বা নেতা পালি নেতাই হওক, তেওঁলোকে কিয় চকু নিদিয়ে? এওঁলোক আচলতে ভোটাৰ নহয় নেকি? বিভিন্ন প্ৰশ্ন কিন্তু উত্থাপন হৈছে। এতিয়া কথাটো হৈছে যে ইয়াৰ পিছত আচলতে এই গাঁওখনলৈ আমাৰ দায়িত্ব, যি বৰবৰীয়াসকলক দেখুওৱা দায়িত্ব হৈছে আমাৰ, আমি দেখুৱালোঁ। ইয়াৰ পিছত এই গাঁওখনলৈ আচলতে নেতা পালি নেতাই কিবা ব্যৱস্থা ল'বনে নাই, সেয়া কিন্তু হ'ব লক্ষণীয়। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰৱ।